13 to D is a point on side BC of a triangle ABC. So D is a point on side BC. D at a point as here. ADC, angle ADC equal to given ADC equal to angle BAC. To prove CA square CB dot CD, to prove কৰিব লাগে মন দি যায়। এতিয়া বস্তুটো কি হয়, এনেকুৱা টাইপ যদি মেথছ দিয়ে এটা চিষ্টেম শিকাই দি আছোঁ, যিটো বস্তু দিয়ে এইটো ছাইডত কৰি চাবি। CA স্কুৱেৰ ইকুৱেল টু CB ডট CD হ'ল। CA স্কুৱেৰ মানে CA ডট CA ইকুৱেল টু CB ডট কি CD হ'ল। স্কুৱেৰ মানে কি দুবাৰ মাল্টিপ্লাই নহ'ব জানো? এইটো চিষ্টেম এনেকুৱা টাইপ মেথছ থাকিলে আমি গম নাপাম যে কোনটো চিমিলাৰ দেখাব লাগে, কি দেখাব লাগে একো বুজি নাপাম। সেইকাৰণে এনেকৈ ছাইডত কৰি চাবি। CA স্কুৱেৰ মানে CA ডট CA CB ডট CD। এতিয়া এটা কাম কৰ, এটা CB তললৈ CA বাই CB, এটা CA তললৈ লৈ যায় CD বাই CA হ'ল। ক্লিয়াৰ? মানে CBটো মই তললৈ আহিলোঁ আৰু এই CAটো মই তললৈ লৈ গ'লোঁ। আপত্তি আছে এইখিনি লাগে? এতিয়া আছে। এতিয়া ট্ৰাইংগল বিচাৰ CA বাই CB। CA কোনটো? এইটো CA। CB কোনটো? এইটো CB। এটা ট্ৰাইংগেলত দুটা ছাইডৰ প্ৰপৰ্শ্যনছ কেতিয়াও নাথাকে। তাৰ মানে এই CAটো কোনটো ট্ৰাইংগেলৰ হ'ব লাগিব? এই ট্ৰাইংগেলটো হ'ব লাগিব। কোন ট্ৰাইংগেলটো হ'ব লাগিব? এই ট্ৰাইংগেলটো। আৰু ডাঙৰ ট্ৰাইংগেলটোৰ কাৰণে CB। এতিয়া এইফালে চা, ওপৰত কি আছে? CD। মানে সৰু ট্ৰাইংগেলটোৰ কাৰণে কি? এই CD আৰু CA, ডাঙৰ ট্ৰাইংগেলটোৰ কাৰণে CA। তাৰ মানে মোৰ কোন দুটা ট্ৰাইংগেল চিমিলাৰ দেখাব লাগে? এই ট্ৰাইংগেলটো আৰু এই ডাঙৰ ট্ৰাইংগেলটো। ক্লিয়াৰ বস্তুটো? তে এই ট্ৰাইংগেলটো আৰু ডাঙৰ ট্ৰাইংগেলটোৰ মাজত কি কি আছে? এটা কুৱেশ্যনত দিয়া আছে ADC BAC। এটা ট্ৰাইংগেল মই এক্সট্ৰাকৈ বনাই আছোঁ। এটা ট্ৰাইংগেল হ'ল এইটো, নাম হ'ল ABC। এটা ট্ৰাইংগেল হ'ল এইটো, এইটোৰ নাম হ'ল ADC। এই যে মই এক্সট্ৰাকৈ যে ট্ৰাইংগেল বনাওঁ এইবিলাকো বনাই ল'বি, তেতিয়া ঘৰত পঢ়াৰ সময়ত ইজি হ'ব। তো এই দুটা ট্ৰাইংগেল মোৰ চিমিলাৰ দেখাব লাগে। কি কি আছে এতিয়া চা, এই দুটা ট্ৰাইংগেলত কি কি আছে চা। সৰু ট্ৰাইংগেলটোৰ কাৰণে CA, ডাঙৰ ট্ৰাইংগেলটোৰ কাৰণে CB, CA বাই CB। সৰু ট্ৰাইংগেলটোৰ কাৰণে CD, ডাঙৰ ট্ৰাইংগেলটোৰ কাৰণে CA, CD বাই CA। তো এই দুটা ট্ৰাইংগেলত মোৰ কি কি আছে? কুৱেশ্যনত দিয়া আছে BAC ইকুৱেল টু ADC। এইটো এংগেল পালোঁ। আৰু এটা এংগেল C কমন হৈ গ'ল। এই ক্ৰাইটেৰিয়া মতে দুটা ট্ৰাইংগেল কি হৈ গ'ল? চিমিলাৰ হৈ গ'ল। ফ্ৰম ট্ৰাইংগেল কি কি আহিব? নেমিংটো ইয়াৰ পৰা লিখিম চা। কি আছে? ADC। ওপৰত কোনটো ট্ৰাইংগেল আছে? CA বাই CB, মানে সৰু ট্ৰাইংগেলৰ CA, ডাঙৰ ট্ৰাইংগেলটোৰ CB। CD, সৰু ট্ৰাইংগেলটোৰ CD, ডাঙৰ ট্ৰাইংগেলটোৰ CA। মানে ওপৰত কোনটো ট্ৰাইংগেল আছে? সৰুটো আছে। সেইকাৰণে প্ৰথমত আমি সৰুটো লিখিম ADC। সৰু ট্ৰাইংগেল কি? ADC এণ্ড ট্ৰাইংগেল BAC। নেমিংটো ইয়াত যেনেকৈ আছে তেনেকৈ দিম, তেতিয়া মিলি থাকিব বস্তুটো। এতিয়া তহঁতে মোক ক'ব পাৰ ছাৰ BAC জেগাতো আমি ABCও দিব পাৰোঁ। পাৰোঁ, ABC দিব পাৰোঁ, কিন্তু নেমিং চেঞ্জ হৈ যাব। আৰু চিমিলাৰ ক্ৰাইটেৰিয়াৰ সদায় নেমিংটো কি থাকিব লাগে? ছেইম থাকিব লাগে। সেইকাৰণে গিভেনত ট্ৰাইংগেলটো ADC হিচাপে দিম আৰু ডাঙৰ ট্ৰাইংগেলটো কি? BAC হিচাপে দিম। এতিয়া আমি লিখিম এই দুটা ট্ৰাইংগেলৰ পৰা আমি কি পাইছোঁ? ADC ইকুৱেল টু এংগেল কি? BAC। ক'ত আছে? গিভেন। তাৰপিছত এংগেল C ইকুৱেল টু এংগেল C কমন। এতিয়া চা নেমিঙত চা ADC ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড, BAC ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মিলি আছে। এংগেল C ইয়াতো লাষ্টত আছে এংগেল C, ইয়াতো লাষ্টত আছে এংগেল C। মিলি আছে নাই? মিলি থাকিব লাগে। তো যদি চিমিলাৰ, দেয়াৰফৰ ট্ৰাইংগেল ADC চিমিলাৰ অফ ট্ৰাইংগেল কি হৈ গ'ল? BAC বাই কি ৰুল? এইটো এই ক্ৰাইটেৰিয়া যদি চিমিলাৰ হৈ যায়, এতিয়া তই ওপৰৰ পৰা এনেকৈ ইয়াৰ পৰা কৰি যা, তো কি হ'ব? CA বাই CB চা CA থাৰ্ড ফাৰ্ষ্ট, CB থাৰ্ড ফাৰ্ষ্ট, এই CA বাই CB মিলি আছে নাই?
ইকুৱেল টু CD বাই CA CD CA দেখিছোঁ মিলি আছে এইটো মিলি থাকিব লাগে বস্তুটো CD বাই CA কেনেকৈ পালোঁ CPST এটা ক্ৰছ কৰি দে এইটো যদি এফালে আনো CA আৰু CA মিলি কি হৈ যাব CA স্কুৱেৰ আৰু CBটো এফালে গৈছে CB ডট CD হৈ গ'ল প্ৰুফ ফিফটিন টু স্যার কি কৈছে এ ভার্টিক্যাল পোল অফ লেংথ দিয়া আছে 6 মিটার কাস্ট এ শ্যাডো 4 মিটার 6 মিটার ভার্টিক্যাল পোল আৰু এইটো হ'ল তাৰ শ্যাডো 4 মিটাৰ হ'ল আৰু দিছে ইয়াত 28 মিটাৰ শ্যাডো আছে তে এই টাৱাৰটোৰ হাইট কিমান হ'ব এইটো সুধিছে তে ফাৰ্ষ্ট আমি কি কৰিব লাগিব এই ডাঙৰ ট্ৰায়াঙ্গেলটো আৰু এই সৰু ট্ৰায়াঙ্গেলটো সিমিলাৰ দেখাব লাগিব আমাক দিয়া কি কি আছে লিখি লওঁ BD আমি কিমান পাইছোঁ 28 মিটাৰ EC 6 মিটাৰ CD 4 মিটাৰ AB আমাক ওলাব লাগে from triangle ABD and triangle ECD দুটা ট্ৰায়াঙ্গেলৰ পৰা কি আছে ফাৰ্ষ্ট এইটো এংগেল ইকুৱেল কাৰণ পোল আৰু টাৱাৰ সদায় ষ্ট্ৰেইট থাকে না সিধা মানে 90 ডিগ্ৰী পাৰপেণ্ডিকুলাৰ হৈ থাকিব তাৰ মানে এংগেল B ইকুৱেল টু ইয়াৰ এংগেল B আৰু ইয়াৰ এংগেল ECD কাৰণ মই C বুলি ক'ব নোৱাৰোঁ C বুলি ক'লে এফালেও বুজায় সেইফালেও বুজায় কথাটো বুজি পালি মোক এইটো পাৰ্ট লাগে না ECD তে ইয়াৰ ৰিজন হৈ গ'ল কি 90 ডিগ্ৰী আৰু D কমন এইটোতো D পাবি ডাঙৰটো কি পাবি D পাবি মানে এংগেল D ইকুৱেল টু এংগেল D কমন তো therefore triangle ABD similar of triangle ECD by কি rule A criteria তে আমাক কি লাগে AB লাগে যদি দুটা ট্ৰায়াঙ্গেল সিমিলাৰ হয় তেনেহলে সাইডৰ প্ৰপৰশনস বিলাক কি হৈ যাব ইকুৱেল হৈ যাব তো AB ৰ কৰেসপন্ড সাইড কোনটো EC মানে AB by EC আৰু নেমিং কটো স্যার AB EC ইকুৱেল টু এটু ভ্যালু এটু সাইড আমি লব নোৱাৰো কাৰণ ইয়া সাইডৰ ভ্যালু আমাক দিয়া নাই আমি এটু ভ্যালু লম ডাঙৰ ট্ৰায়াঙ্গেলটোৰ BD আৰু সৰু ট্ৰায়াঙ্গেলটোৰ কি CD এ স্যার BD CD CPST এটু ভ্যালু পুট কৰ AB ৰ ভ্যালু আমাক ওলাব লাগে EC ভ্যালু কিমান দিয়া আছে 6 BD ৰ ভ্যালু কিমান দিয়া আছে 28 আৰু CD ৰ ভ্যালু কিমান 4 AB 6 to FL লৈ যায় 28 into 6 divided by 4 4 দিয়ে কাট 7 7 6 যা 42 মিটাৰ হৈ গ'ল বুঝি পালি না ওকে মই আৰু লাষ্ট কম মোক আৰু কৰিব দে ফটাফট শেষ কৰিব দে ভালকৈ বুজ এবাৰ বুজাই আছোঁ AD আৰু PM মোক মিডিয়ান দিয়া আছে AD আৰু PM কি দিয়া আছে মিডিয়ান মানে কি আছিলে মিড পইণ্ট মানে কি যেটো আমি 12ত কৰিছিলোঁ মিড পইণ্ট মানে কি মাজৰ পইণ্ট মানে BD আৰু CD কি ইকুৱেল আৰু BC ৰ কি আধা ঠিক তেনেকৈ QM আৰু MR ইকুৱেল QR ৰ কি আধা হ'ল এইখিনিটো বুজি পালি এতিয়া আমাক দিয়া আছে গিভেন কি কৈছে ট্ৰায়াঙ্গেল ABC সিমিলাৰ অফ ট্ৰায়াঙ্গেল PQR আচ্ছা দুটা ট্ৰায়াঙ্গেল যদি সিমিলাৰ হয় তে কি হ'ব পাৰে সিমিলাৰ হলে সাইডৰ প্ৰপৰশনস বিলাক কি হ'ব পাৰে ইকুৱেল হ'ব পাৰে মানে AB বাই কি PQ BC বাই QR আৰু AC বাই কি হ'ব পাৰে PR বলেতো জানো 1 নম্বৰ আৰু কি হ'ব পাৰে এংগেল বিলাক ইকুৱেল হ'ব পাৰে কৰেসপন্ডিং এংগেল A ৰ লগত কি এংগেল P B ৰ লগত কি Q কৰেসপন্ডিং মানে দেখাত একে আৰু এংগেল C ৰ লগত কি এংগেল R 2 নম্বৰ টু প্ৰুফ কি কৰিব দিছে AB by PQ AD by PM AB by PQ equal to AD by PM প্ৰুফ কৰিব দিছে AB by PQ মানে কোনটো AB by PQ AD by PM মানে কোনটো
AD by PM বুজি পাই আছো তে AB by PQ AB by PQ AD by PM মই প্ৰুফ কৰিলে এই ট্ৰায়াঙ্গেলটো আৰু এই ট্ৰায়াঙ্গেলটো কি দেখাব লাগিব সিমিলাৰ দেখাব লাগিব এই ট্ৰায়াঙ্গেলটো আৰু এই ট্ৰায়াঙ্গেলটো যদি মই সিমিলাৰ দেখাব পাৰো তেনেহলে AB by PQ আৰু AD by PM মই লিখিব পাৰো এটা কথা হ'ল এই দুটা ট্ৰায়াঙ্গেল সিমিলাৰ দেখাবৰ কাৰণে মোৰ হাতত কি কি আছে এই দুটা ট্ৰায়াঙ্গেলৰ পৰা চা এংগেল B = এংগেল Q আছে নে AB by PQ আছে BD by QM আছে কাৰণ BC by QR ৰ পৰা মই BD by QM ওলাব পাৰিম তে হৈ গ'ল AB by PQ BD by QM আৰু এংগেল B = এংগেল Q তে ৰুল কি হৈ গ'ল সাইড এংগেল সাইড তে দুটা ট্ৰায়াঙ্গেল কি হৈ গ'ল সিমিলাৰ হৈ গ'ল মিডিয়ান বুলি কৈছিল ন তে মিডিয়ান মানে কি BC ৰ আধা আৰু QM মানে কি QR ৰ আধা হল তে আগত আমি এই বস্তুটো বনাই লম BD আৰু QM টো বনাই লম কেনেকৈ বনাম 1 2 ইমপ্লাই কৰি পেলাই চা 1 2 ইমপ্লাই কৰো 1 2 বা আমি লম কি লম AB by PQ equal to BC by কি QR এটা আছে AB by PQ BC ক মই আধা কৰি দিওঁ হাফ অফ BC আৰু QR ক মই আধা কৰোঁ হাফ অফ QR এটা কি হ'ব AB by PQ equal to হৈ যাব কি এইটো BD by QM নাই নোৱাৰি হাফ কৰিব লাগিব কিহৰ কাৰণে হ'ল হাফ অফ BC ওপৰত হাফ কৰিছোঁ যে তলতো হাফ কৰিব লাগিব তে হাফ অফ BC মানে BD মই কিয় লিখিব পাৰিম হাফ অফ QR ৰ জেগাত মই QM কিয় লিখিব পাৰিম কাৰণ মোক কুৱেশ্যনত মেনশ্যন কৰি দিছে কি AD আৰু PM কি মিডিয়ান মিডিয়ান মানে D আৰু M কি হৈ যায় মিড পইণ্ট হয় তাৰ মানে AD and PM are কি মিডিয়ানছ কি হয় মিডিয়ানছ বুলি ক'লে চবেই জানে যে এইটো কি হয় মিড পইণ্ট হয় মাজৰ পইণ্ট মানে কি ইয়াৰ আধা হৈ যায় ডাঙৰটোৰ কি হৈ যায় আধা হৈ গ'ল ইয়াত এটা নাম্বাৰ দি দে কিবা এটা নাম্বাৰ দে কিমান হ'ল 3 হ'ল এইখিনিলৈকে লিখিলো পঢ়াব এটা আমি কোনটো ট্ৰায়াঙ্গেল ল'ব লাগিব ফ্ৰম ট্ৰায়াঙ্গেল ABD and triangle PQM এই দুটা ট্ৰায়াঙ্গেলৰ পৰা কি কি আছে আমাৰ হাতত AB by PQ equal to BD by QM from 3 angle B equal to angle Q এইটো কিমান আছিলে from 2 so therefore triangle ABD similar of triangle ki PQM by কি rule SAS so therefore আমি ডাইরেক্ট লিখব পারো AB by PQ equal to AD by PM AB by PQ AD by PM CP ST